গুৱাহাটী প্ৰেছ ক্লাবত সৌদ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ৰোহিণী মেধিৰ দশম মৃত্যুবাৰ্ষিকী পালন। অসমৰ আগশাৰী সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত সৌদ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাংবাদিক সাহিত্যিক সমাজকৰ্মী সমাজ সংগঠক তথা গৰীবৰ বন্ধু ৰোহিণী মেধিৰ দশম মৃত্যুবাৰ্ষিকী পালন কৰা হয়। প্ৰয়াত মেধিৰ সহধৰ্মিনী গিৰিজা মেধিয়ে প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জ্যেষ্ঠ ভাতৃ ৰমাকান্ত মেধিয়ে মাল্যাৰ্পণ কৰাৰ পিছতে স্মৃতিচৰণ সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নীলজ্যোতি মেধিয়ে আঁত ধৰা স্মৃতিচৰণ সভাখনত বিশিষ্ট শিক্ষাবিদ ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী উপস্থিত থাকি অসমৰ মফচলীয়া সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ কাৰণে ৰোহিণী মেধিয়ে সদায় মাত মাতিছিল বুলি ভাষণত উল্লেখ কৰাৰ লগতে ৰোহিণী মেধি এজন গুণী জ্ঞানী ব্যক্তি আছিল। তেওঁ এনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যিটো পৰিয়ালত সেই অঞ্চলৰ সকলোৱে সন্মান কৰিছিল বুলি কয়। ৰোহিণী মেধি লগ পালে সাহিত্য সমাজৰ বিভিন্ন কথা আলোচনা হৈছিল বুলি গোস্বামীয়ে উল্লেখ কৰে। আন এগৰাকী বক্তা বিশিষ্ট সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰীয়ে প্ৰয়াত ৰোহিণী মেধিৰ সৈতে থকা বন্ধুত্বৰ কথা সোঁৱৰণ কৰে। বসুমতাৰী কয়, ৰোহিণী মেধি কোনো কামতে অৱহেলা কৰা নাছিল, প্ৰতিটো কামতে আগৰণুৱা আছিল। গাঁৱে ভূঞে ৰ'দ বৰষুণতো তেওঁ সংবাদ সংগ্ৰহ কৰিছিল। ইংৰাজীৰ এগৰাকী দক্ষ শিক্ষক হিচাপে তেওঁ বেছ সুনাম আছিল। আন এগৰাকী বক্তা অসম বাৰ্তাজীৱী সংঘৰ উপসভাপতি অঞ্জন কুমাৰ শৰ্মাই কয়, ৰোহিণী মেধি এগৰাকী সৎ সাংবাদিক আছিল। এই কথা সৰ্বজনবিদিত। অসম সংবাদ মাধ্যম বহু ঘাত প্ৰতিঘাত অন্তত আজি যি স্থানত উপনীত হৈছে, এই ক্ষেত্ৰত ৰোহিণী মেধিৰ দৰে মফজলীয় সাংবাদিকসকলৰ বহু ত্যাগ শ্ৰম জড়িত হৈ আছে। নতুন প্ৰজন্মক সাংবাদিকসকলে এই কথা অনুধাৱন কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। উক্ত অনুষ্ঠানতে বিশিষ্ট কবি সাহিত্যিক সাংবাদিক মনোৰঞ্জন বড়িক ৰং শুনা মুখৰ নামৰ মৌলিক গ্ৰন্থখনৰ বাবে ৰোহিণী মেধি সোঁৱৰণী বঁটা 2025 দীৰ্ঘদিন ধৰি সততা আৰু নিষ্ঠা সাহসিকতাৰে সাংবাদিকতা কৰি অহাৰ বাবে দৈনিক জনমভূমি কাকতৰ মুখ্য উপ সম্পাদক তথা বিশিষ্ট সাংবাদিক দীপক চক্ৰৱৰ্তীক ৰোহিণী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা 2025 প্ৰদান কৰা হয়। অনুষ্ঠানটোত বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা, বিশিষ্ট সাহিত্যিক ৰিপুঞ্জয় গগৈ, অসম নিউজৰ পৰিচালন সঞ্চালক দেৱী প্ৰসাদ অধিকাৰী, সমাজসেৱিকা গীতা দাস, বাসনা সাহিত্য গোষ্ঠীৰ সভানেত্ৰী কিৰণ বৰা, উপসভানেত্ৰী দীপিকা কলিতা, ডক্টৰ বাণেশ্বৰ মৃধা, ৰীতামণি বৰদলৈ, বিৰজা হাজৰিকা, অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ৰেণু মহন্ত আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আচলতে এটা উল্লেখযোগ্য এইকাৰণে যে আমাৰ আজি আমি অতি শ্ৰদ্ধাৰে সম্পৰ্কত স্মৰণ কৰিছোঁ 2015 চনৰ আজিৰ তাৰিখটোতে 5 তাৰিখ আৰু আমাৰ মাজৰ ৰোহিণী মেধিয়ে আছিলে আচলতে আমাৰ গোটেই অসমৰ যি মফচলীয়া সাংবাদিকতা, এই সাংবাদিকসকলক একত্ৰিত কৰি এখন মঞ্চ প্ৰদান কৰিছিল সদৌ অসম সাংবাদিক সন্থা যোগ হিচাপত। গতিকে অসমৰ মফচলীয়া সাংবাদিকসকলৰ আচলতে একগোট কৰি তেখেতসকলক একত্ৰিত কৰি এখন সমাজ প্ৰদান কৰা ব্যক্তিগৰাকী আছিল ৰোহিণী মেধি। আৰু বিশেষকৈ তেখেতক আমি আগৰ পৰাই জানো যে মানুহ সাংবাদিক হ'বলৈ ক'লেই সততাৰ প্ৰতীক, সত্যৰ প্ৰতীক, আৰু তেখেত এজন প্ৰতিভূ ব্যক্তি আছিল। তেখেতে সততাৰে সাংবাদিকতা নিষ্ঠাৰে কাম নিৰ্বাহ কৰি জনগণৰ সমস্যাবোৰ দাঙি ধৰিছিল। আৰু তেখেতৰ স্মৃতিতেই আজি দুটাকৈ বঁটা প্ৰদান কৰা হ'ব। ভাৱনা সাহিত্য সংস্কৃতি গোষ্ঠীৰ বঁটা প্ৰদান কৰিছে। আমি জানো যে মনোৰঞ্জন বড়িদেৱ এগৰাকী অসমৰ উল্লেখযোগ্য গল্পকাৰ। তেখেতৰ আজি এখন গ্ৰন্থৰ বাবে গল্পগ্ৰন্থৰ বাবে তেখেতক বঁটা প্ৰদান কৰা হ'ব। আৰু আমাৰ দৈনিক জনমভূমি কাকতৰ চক্ৰৱৰ্তী ডাঙৰীয়াক আন এটা বঁটা প্ৰদান কৰা হ'ব। প্ৰতি বছৰেই বাসনা সাহিত্য সংস্কৃতি যি বঁটা প্ৰদান কৰি আহিছে তেখেতৰ স্মৃতিত। মই ভাবোঁ যে আজিৰ সমাজত যি আমাৰ সাংবাদিকসকল প্ৰায়ে ভয় ভাবুকিৰ সন্মুখীন হয়, তেখেতসকলক প্ৰায়ে কোৱা হয় অমুকটো নকৰিবি, অমুকটো কৰিলে অমুকটো কৰিম। সেই ক্ষেত্ৰত ৰোহিণী মেধি আচলতে এজন আমাৰ আদৰ্শ ব্যক্তি। এইকাৰণে তেখেতে কৈছিল যে সাংবাদিকসকলে কাকো ভয় কৰিব নালাগে, সাংবাদিকসকলে সততাৰে থাকিলে হ'ল, সমাজখন আগুৱাই নিব। গতিকে সাংবাদিকসকলে যে সমাজৰ আটাইতকৈ শক্তিশালী ব্যক্তি, সকলোৱে শ্ৰদ্ধা কৰা ব্যক্তিজন সেই সময়ত ৰোহিণী মেধি আছিল।
এইকাৰণে আছিল তেখেত সততাৰে আছিল আৰু তেখেত নিজেই কৈছিল যে সাংবাদিকসকলো আটাইতকৈ শক্তিশালী ব্যক্তিৰ ভিতৰত হয় আৰু গণতন্ত্ৰ চতুৰ্থস্তম্ভটোক মাত্ৰা প্ৰদান কৰা সাংবাদিকসকলে অকল তেখেতে কৈছিল যে সাংবাদিকসকল সৎ হ'ব লাগে, ন্যায়পৰায়ণ হ'ব লাগে, কষ্টসহিষ্ণু হ'ব লাগিব আৰু তেতিয়া সাংবাদিকসকলে সমাজখনক বাট দেখুৱাব। এতিয়া আজিৰ সমাজত তেখেতে দেখাই থৈ যোৱা সেই বাটেৰে সাংবাদিকসকলে বাট বুলিব বুলি মই আশা ৰাখিছোঁ আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।